ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে আহিছে এই ডাঙৰ খবৰ। চৰকাৰী কৰ্মচাৰীলৈ পুনৰ কঠোৰ নিৰ্দেশনা। ৰাজ্য চৰকাৰৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। বদলিৰ নিৰ্দেশক লৈ ৰাজ্য চৰকাৰৰ পুনৰ জৰুৰী নিৰ্দেশনা প্ৰকাশ কৰিছে। পূৰ্বৰ নিয়মৰ সালসলনি কৰা হৈছে। জিলায়ুক্ত আৰু বিভাগীয় সচিবসকললৈ ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা বদলিৰ নিৰ্দেশ ওলালে তাৎক্ষণিকভাৱে এৰিব লাগিব পূৰ্বৰ স্থান। বদলিৰ জাননী অহালৈ অপেক্ষা কৰি থাকিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে। বদলিৰ নিৰ্দেশ ওলোৱাৰ লগে লগে তাৎক্ষণিকভাৱে যোগদান কৰিব লাগিব নতুন কৰ্মস্থানত। ৰিলিজ অৰ্ডাৰ প্ৰথা বাতিল কৰিছে দিছপুৰে, যে এতিয়াৰ পৰা ৰিলিজ অৰ্ডাৰ প্ৰথা নাথাকিব। অভিযোগ থাকিলে নতুন ঠাইত যোগদানৰ পিছত বিবেচনা কৰা হ'ব। যদি কোনো অভিযোগ থাকে তেন্তে প্ৰথমে যোগদান কৰিব লাগিব আৰু ইয়াৰ পিছতহে বিবেচনা কৰিব কৰ্তৃপক্ষই। নিৰ্ধাৰিত সময়ত যোগদান নকৰিলে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। বহুকেইটা বিভাগত বদলিৰ নিৰ্দেশ হোৱা কৰ্মচাৰীয়ে এৰা নাছিল পূৰ্বৰ স্থান। সেইবাবে এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিছে এই ডাঙৰ খবৰ, যে এতিয়াৰ পৰা বদলিৰ নিৰ্দেশ ওলোৱাৰ লগে লগে তাৎক্ষণিকভাৱে যোগদান কৰিব লাগিব। বদলিৰ নিৰ্দেশক লৈ ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।